হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰে আমাক সুন্দৰ দিন সুন্দৰ বতৰ এনেকৈ দি আছে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আজি দিনটোত আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি যদি দিনটো আশীৰ্বাদযুক্ত হয়, মংগল হয়, তাৰ কাৰণে আজিৰ আৰম্ভণিতে ঈশ্বৰৰ বাক্য আমি লৈছোঁ গীতমালা 103 অধ্যায়ৰ ইয়াতে 3 পদ। গীতমালা 103 অধ্যায়ৰ যিটো 3 পদত এটা কৈ আছে যে, যিজনাই তোমাৰ প্ৰাণ বিনাশৰ পৰা মুক্ত কৰে, যিজনাই দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে দাউদে যিটো ৰচিত গান, দাউদে নিজৰ হৃদয়েৰে মনেৰে যিটো গান ৰচিত কৰিছে, ইয়াতে আমি যদি 1 নম্বৰৰ পৰা যদি চাওঁ, তেনেহ'লে ইয়াতে যিহুৱাই নিজৰ হৃদয়ক কৈ আছে, হে মোৰ মন যিহুৱাৰ ধন্যবাদ কৰা, হে মোৰ অন্তৰৰ ভিতৰত থকাবিলাক তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা বুলি কৈ আছে। আমি কেতিয়াবা এনেকুৱা হৈ যাওঁ, আমাৰ অন্তৰটো ব্যাকুল হৈ যায়, আমাৰ হৃদয়টো আমি এনেকুৱা হৈ যাওঁ, আমাৰ হৃদয়টো কেতিয়াবা কমজুৰি হৈ যাওঁ, এনেকুৱা লাগে আমাৰ কোনো নাই, আমাৰ উদ্ধাৰকৰ্তা কোনো নাই। অকল বাইবেলে কৈছে মনৰ ৰোগ কোনেও ভাল কৰিব নোৱাৰে। মনৰ যিটো ৰোগ, যিটো ঈশ্বৰৰ বাক্যইহে ভাল কৰিব পাৰে, ঈশ্বৰ যীশুৱেহে ভাল কৰিব পাৰে। কিয়নো সেই হৃদয়ত ঈশ্বৰ যীশুৱেহে থাকে, ঈশ্বৰহে থাকে, পবিত্ৰ আত্মাহে থাকে, যীশুহে থাকে। হালেলুয়া। সেইকাৰণে এই হৃদয়ৰ বেমাৰবিলাক, হৃদয়ৰ যিটো বেজাৰবিলাক ঈশ্বৰেহে ভাল কৰিব পাৰে। হালেলুয়া। সেইকাৰণে আমি ধন্যবাদ দিব লাগে ঈশ্বৰক যে তেওঁ আমাক বিনাশৰ পৰা মুক্ত কৰে, তেওঁ আমাক সকলো বিধৰ বিপদৰ পৰা ৰক্ষা কৰে, আমাৰ প্ৰাণ যিটো বিনাশৰ পৰা আমাক মুক্ত কৰে, বিনাশ হ'ব লগা কাৰ্যৰ পৰা আমাৰ প্ৰাণবিলাকক, মানৱ জাতিৰ প্ৰাণবিলাকক ঈশ্বৰ যীশুৱে ৰক্ষা কৰে। আজি ঈশ্বৰক জানা, ঈশ্বৰক নজনা যিমান মানুহবিলাক আছে, সকলোৰে ভিতৰত, শৰীৰৰ ভিতৰত উশাহ নিশাহ ঈশ্বৰ যীশুৱাই দিয়া উশাহ নিশাই হয়। কিন্তু তেওঁবিলাকে নাজানে যে এজনা ঈশ্বৰ আছে, তেওঁৱে উশাহ নিশাহ দিয়া ঈশ্বৰ। অকল যিবিলাকে আমি ঈশ্বৰক জানো, আমি ধন্যবাদ দিব লাগে, কিন্তু আমি ধন্যবাদ দিবৰ কাৰণে পাহৰি যাওঁ। আমাৰ নিজৰ হৃদয়টোকো ক'ব লাগে। সেইকাৰণে ইয়াতে 3 নম্বৰত কৈ আছে যে, যিজনাই তোমাৰ প্ৰাণ বিনাশৰ পৰা মুক্ত কৰে, যিজনাই দয়া আৰু নানা প্ৰকাৰ কৰুণাৰে, যিজনাই নানা প্ৰকাৰ কৰুণাৰ বুলি কৈছে, দয়া কৰুণা নানা প্ৰকাৰ বুলি কৈছে। সকলো এটা বিষয়ৰ কাৰণে আমাক ঈশ্বৰে সহায় কৰা নহয়, সকলো বিষয়তে আমাক সহায় কৰে, কিন্তু আমি মনত নকৰোঁ। কিন্তু আমি ভাবি নাচাওঁ, আমি সেই আশীৰ্বাদবিলাক আমি গণ্যই নকৰোঁ। আমি নিজৰ চিন্তাধাৰাত, নিজৰ ইচ্ছাত আমি লিপ্ত হৈ থাকোঁ। কিন্তু ঈশ্বৰে যে আমাক সৰু সৰু বিপদৰ পৰা হ'লেও, ডাঙৰ ডাঙৰ বিপদৰ পৰা হ'লেও আমাক সহায় কৰে। হালেলুয়া। আৰু আমাক কি কৰে? নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে বিভূষিত কৰে বুলি কৈছে। কৰুণা, তাৰ কৰুণাটো মহান হয়, আৰু মুকুটেৰে আমাক বিভূষিত কৰে বুলি কৈছে। কিন্তু আমি নিজৰ শক্তিত, নিজৰ কষ্টত, নিজৰ জ্ঞান বুদ্ধিত আমি ভৰসা কৰোঁ, আৰু ঈশ্বৰক পাহৰি পেলাই আমি নিজৰ বুদ্ধিটোকে শ্ৰেষ্ঠ মানো। কিন্তু সেই বুদ্ধিটো কোনে দিছে? ঈশ্বৰ যীশুৱে দিছে। ঠিক টাইমত কথা ক'বৰ কাৰণে, ঠিক টাইমত আমি চলিবৰ কাৰণে, ঠিক টাইমত আগুৱাই যাবৰ কাৰণে ঈশ্বৰে আমাক সহায় কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেইকাৰণে আমি সকলো সময়ত তাক ধন্যবাদ দিব লাগে। তেওঁৰ এটা এটা আশীৰ্বাদ আমি গন্তি কৰিব নোৱাৰা কৰিছে আমাক দিছে। সেইকাৰণে আমি বলিব লাগে যে তেওঁ জন্মৰ পৰা এতিয়ালৈ আমাক, মাৰ গৰ্ভৰ পৰা আমাক তেওঁ বচাইছে। কেনেকুৱা ধৰণৰ ঈশ্বৰ, আচৰিত ঈশ্বৰ হয়। সেইকাৰণে আমি তেওঁক ধন্যবাদ দিবতো পাহৰিব নালাগে। তেওঁৱে আমাক মুকুট পিন্ধাই আৰু বিভূষিত কৰে নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে, আৰু আমাৰ প্ৰাণবিলাক তেওঁ বিনাশৰ পৰা মুক্ত কৰে, আৰু দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ দ্বাৰাই আমাক তেওঁ সহায় কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বিশ্বাস কৰোঁ বাইবেলৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ ৰক্ষা হৈছে বুলি, আৰু আজিও যাতে নতুন কৰুণাৰ দ্বাৰাই, নতুন দয়াৰ দ্বাৰাই তেওঁ আকৌ আমাক ৰক্ষা কৰে, আকৌ আমাক তেওঁ চলাই নিয়ে। তাৰ কাৰণে আহক আমি একেলগে মোৰ দয়ে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি দয়ালু ঈশ্বৰ, কৃপালু ঈশ্বৰ, তোমাৰ কৰুণা কিনে মহান, তোমাৰ তুল্য কোনো ঈশ্বৰ। আৰু এদিনটো তোমাক সমৰ্পণ কৰিছোঁ প্ৰভু।
যিবিলাকে তোমাক জানে তেওঁলোকক আশীৰ্বাদ কৰিবা, যিবিলাকে তোমাক নাজানে তেওঁলোকক তুমি দয়া কৰিবা, তোমাৰ অনুগ্ৰহটো তুমি দান কৰিবা প্ৰভু। ধন্যবাদ দিওঁ প্ৰভু, তোমাৰ দৰে কোনো ঈশ্বৰ নাই। এই সুন্দৰ বাক্যৰ কাৰণে প্ৰভু, তোমাৰ বাক্যই আমাৰ কাৰণে শক্তি হয়, তোমাৰ বাক্যই আমাৰ কাৰণে বল হয় প্ৰভু। তুমি আমাৰ ৰক্ষাকৰ্তা ঈশ্বৰ। ধন্যবাদ প্ৰীতি, তোমাক ধন্যবাদ দিওঁ। এই সকলো যাচনা প্ৰাৰ্থনা ত্ৰাণকৰ্তা জীৱিত নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।